বন্ধুসকল আজি আমাৰ ফাৰ্মৰ যেটো 550 পিস ব্ৰইলাৰ মুৰ্গী আছিল সেই মুৰ্গী থকা হতেও আমি নতুন বেটছ এটা স্টাৰ্ট কৰিলো আকৌ নতুন ব্ৰইলাৰৰ বেটছ এটা স্টাৰ্ট কৰিলো 700 পোৱালি লৈ আজি নতুন এটা ব্ৰইলাৰৰ বেটছ স্টাৰ্ট কৰিলো তো সেই যেটো আপোনাৰ ব্ৰইলাৰ আছিল সেই ব্ৰইলাৰটোৰ বয়স আজি আপোনাৰ 30 দিন তো ভাবিলো সেই 30 দিন আৰু আপোনাৰ 10 দিন মান ৰাখিম বা আপোনাৰ সপ্তাহমান ৰাখি সেল কৰি দিম সেল কৰাৰ আগতে যাতে এটো আপোনাৰ অলপ আপোনাৰ মেচিউৰ হৈ যায় পোৱালিটো তাৰ কাৰণে আকৌ আমাৰ ফাৰ্মত পোৱালি আজি 700 ব্ৰইলাৰ পোৱালি আমি নমাই দিলো বন্ধুসকল আজি আপোনাৰ ভিডিঅ'টোত মই দেখুৱাম যে এই যে ব্ৰইলাৰ আপোনাৰ পোৱালি প্ৰথম দিনা বুডিং যেটো আছে বুডিংটো কেনেকৈ কৰিব বুডিংটো কেনেকুৱা হ'ব লাগে আৰু ফিডাৰ ডিংকাৰ কেনেকৈ থব লাগে লাইট কেটা লাগে এই বুডিং যেটো আপোনাৰ গৰুনিয়া জায়গা আছে এইটো আপোনাৰ কিমান দিগল হ'ব লাগে 700 পোৱালিৰ কাৰণে বা 500 পোৱালিৰ কাৰণে সেই বিষয়ে ডিটেইলছত সকলো কথা আজিৰ ভিডিঅ'টোত আপোনালোকক মই এটা কৈ দাঙি ধৰিবলৈ চেষ্টা কৰিম তো যদি আপুনি এই বিষয়ে জানিব খোজে তেনেহলে মোৰ যেটো ভিডিঅ' এই ভিডিঅ' প্ৰথম অৱস্থাৰ পৰা হলে আপুনি চাই থাকক কল ইয়া আপোনালোকে ভিডিঅ'ত জিবিলাক আপোনাৰ ব্ৰইলাৰ পোৱালি দেখা পাই আছে এইবিলাক আপোনাৰ কপ 430Y হয় ভেন কবৰ হয় মানে ভেংকেজৰ জিবিলাক কপ 430Y পোৱালি আছে সেই পোৱালিটো আমি আকৌ লৈ আমি আৰু এটা বেটছ স্টাৰ্ট কৰিলো ব্ৰইলাৰৰ বন্ধুসকল আগতে যেটো 550 পিস মুৰ্গী আছিল ব্ৰইলাৰ মুৰ্গী হেটো আপোনাৰ লোটাস কোম্পানী আছিল তো এইবাৰ আমি ভেংকেজৰ ললো বন্ধুসকল আপোনালোকে জানেই যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহলে আগৰ পৰা আপুনি জানে যে মই দুটা ব্ৰইলাৰে বেছিকে পুহু এটা হল আপোনাৰ লোটাস আৰু এটা হল আপোনাৰ ভেনকপ তো ভেংকেজৰ যেটো পোৱালি আছে হেটো চাওক বন্ধুসকল ইয়াত আপোনাৰ লিখা আছে ভেংকেজৰ পোৱালি মই আপোনালোক দেখুৱাই আছো এফালে ভেনকপ বুলি এটো চাওক ভেনকপ ধুনিয়াকে লিখা আছে ভেনকপ মই হেটো ভেনকপৰ পোৱালি আপোনালোকৰ আগত দেখুৱাই আছো ভেনকপৰ পোৱালি এবাৰ ফাৰ্মত দিছো সেইকাৰণে মই ভাবিছো আপোনালোকক ভিডিঅ' দেখুৱাই দিও যে আমি পোৱালি কেটা কেনেকৈ ব্ৰুডিঙত শিফট কৰি আছো বন্ধুসকল মুৰ্গী পোৱালিৰ কাৰণে সবতকৈ ডাঙৰ বস্তু হৈছে আপোনাৰ ব্ৰুডিং সেই কাৰণে ব্ৰুডিংটো আপুনি যদি ভাল কৰে আপোনাৰ পোৱালি যেটো মাতৃবিহীন পোৱালি আছে সেই পোৱালিটো আপোনাৰ বেমাৰ নহয় কোনো কষ্ট নাপায় অৰ্থাৎ ঠাণ্ডাৰ আপোনাৰ গৰমৰ অভাৱত বা উমনিৰ অভাৱত আপোনাৰ পোৱালিৰ বন্ধুসকল এই 700 যেটো পোৱালি দেখা পাই আছে ইয়াত আমাৰ যেটো ব্ৰুডিং আছে এই ব্ৰুডিঙত আমি 700 পোৱালি ভৰাইছো এই 700 পোৱালিৰ যেটো ব্ৰুডিং অৰ্থাৎ বুঢ়াৰ যেটো আছে গৰুনিয়াকে এটো কিমান দিগল লৈছো বহুত ফাৰ্মাৰে মোক সুধিব পাৰে যে এটো গৰুনিয়াটো কিমান হ'ব লাগে বন্ধুসকল আমি আমাৰ যেটো 700 ব্ৰইলাৰ পোৱালি আছে তাৰ কাৰণে আমাৰ যেটো আপোনাৰ দিগল কাৰ্টনৰ আপোনাৰ গৰুনিয়া দেখা পাইছে এটো আপোনাৰ লৈছো 30 ফুট দিগল বন্ধুসকল আপোনাৰ কাৰ্টন যেটো আছে কাৰ্টনটো আপোনাৰ দিগলিয়াকে 30 ফুট আপুনি চাই লব 30 ফুট দিগল সেই 30 ফুট দিগল যেটো কাৰ্টন আছে সেই কাৰ্টনটো আমি এনেকে গৰুনিয়াকৈ যিমান জায়গা পাইছো তাত 700 পোৱালি ৰাখিছো বন্ধুসকল ক'বলৈ গ'লে এই জায়গাটো অলপ সৰু হৈ গ'ল ইয়াত আৰু অলপ আপোনাৰ জায়গাটো বহল লাগিছিল কিন্তু আমি কি কৰিম এতিয়া আমাৰ যেটো আপোনাৰ জায়গা দেখা পাই আছে এই জায়গাটো অলপ সৰু সেই কাৰণে আমি এইখিনিতে ৰাখিছো 2 দিন পিছত আমি হিয়তক অলপ আপোনাৰ জায়গাটো এক্সটেন্ড কৰি দিম মুৰ্গীবিলাক আপোনাৰ অলপ আহল বহলকে থাকিব পাৰিব বন্ধুসকল ব্ৰুডিং আপোনাৰ যে ঠেলা হেঁচা নহয় ঠেলা হেঁচা হলে ব্ৰুডিঙত আপোনাৰ ডিহাইড্ৰেচনৰ আপোনাৰ প্ৰবলেম দেখা দিয়ে বন্ধুসকল ব্ৰুডিঙত কি বেমাৰ দেখা দিব পাৰে এই বিষয়ে এটা ভিডিঅ' লৈ আহিম মই আপোনালোকক দেখুৱাম যে এই বেমাৰবিলাক আহে আৰু এই বেমাৰৰ মেডিচিন এইটো হয় এইটো সময়মতে এটা ভিডিঅ' আহিব আপোনালোকে চাই থাকিব তাৰ কাৰণে মোৰ যেটো চেনেল আছে এই চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি লওক বন্ধুসকল ইয়া কথা হল ব্ৰুডিঙৰ ব্ৰুডাৰৰ বিষয়ে আপোনাৰ ব্ৰুডাৰৰ বিষয়ে গুছি গ'ল এতিয়া কথা হল আপোনাৰ ফ্লোৰৰ কথা পাতো ইয়া চাওক ফ্লোৰত আমি কি দিছো মই ইয়াত লাহেকৈ উঠাই দিছো একদম তলত আমি চাওক একদম তলত আমি যেটো বস্তা আছে পাটৰ বস্তাও দিব পাৰে বা প্লাষ্টিকৰ বস্তা আপুনি দিব পাৰে আমি চাওক ইয়াত আমি বস্তা দিছো এটো বস্তাৰ ওপৰত আমি টুগুৰি দিছো এনেকে পাইছে না টুগুৰিৰ ওপৰত আমি এনেকে পেপাৰ দি ঢাকি দিছো চাওক এনেকে নিউজ পেপাৰ দি ঢাকি দিছো বন্ধুসকল নিউজ পেপাৰ দি ঢাকি দিব নিউজ পেপাৰ ঢাকি নিদিলে তলত আপোনাৰ টুগুৰি ওলাই মুৰ্গীবিলাকে খাই দিব সৰু পোৱালি এইবিলাক নাজানে কোনটো খাদ্য কোনটো কি হয় সেইবিলাক আপোনাৰ যেটো আপোনাৰ ধানৰ আপোনাৰ ভুচি আছে সেইবিলাক চকুত আপোনাৰ ইফালে লাগি মুৰ্গীবিলাক আপোনাৰ নষ্ট হ'ব পাৰে
সেইকাৰণে আপুনি পেপাৰ দিব পেপাৰ দিলে বহুত ভাল কি কেনেকুৱা ভাল যে পেপাৰটো দিছে নহয় আপোনাৰ কাইলৈ মৰ্নিঙত আমি উঠি চাম পেপাৰটো আপোনাৰ পায়খানা কৰি নেক্সট নষ্ট কৰি দিলে সেই পেপাৰটো উঠাই পেলাই ধুনীয়াকৈ উঠাই পেলাই আমি আমাৰ পুখুৰী আছে তলত মাছ আছে সেই মাছত আমি দি দিম মাছে খাই দিব আপোনাৰ যিটো ফাৰ্ম আছে ফাৰ্মত গোন্ধও নহয় কোনো ধৰণৰ অসুবিধাও নহয় এই পায়খানা চাফা কৰাত আপোনাৰ কোনো দিগদাৰ নহয় সেইকাৰণে আপুনি যিটো আপোনাৰ পেপাৰ দেখা পাইছে বৰ্ডিঙত পেপাৰ পাৰিবই পেপাৰ আমি কেইদিন ৰাখিম আগৰ ভিডিঅ'টোত কৈছিলোঁ বন্ধুসকল ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দি আছে চাই ল'ব পেপাৰবিলাক আমি নৰ্মেলি 3 পৰা 4 দিন ৰাখোঁ 3 পৰা 4 দিন ৰাখিলে ভাল বহুত ফাৰ্মাৰে আপোনাৰ 2 দিন ৰাখি বাদ দিয়ে বন্ধুসকল এতিয়া কথা হ'ল আপোনাৰ ফিডাৰ ড্ৰিংকাৰ বন্ধুসকল ফিডাৰ এটা আপোনাৰ সেকেন্ডাৰী বস্তু হয় ক'বলৈ গ'লে বৰ্ডিঙত ফিডাৰটো আপোনাৰ প্ৰথম অৱস্থাত নিদিলেও চলে কিন্তু দি দিছোঁ নিদিলে আপোনাৰ কিয় চলে কৈ আছোঁ মুৰ্গীবিলাকে গম নাপায় যে এইটো পাত্ৰত দানা ৰাখিছে আমি দানা খাম তাৰ পৰা সিহঁতে কি কৰে পেপাৰত যদি হিচি দিয়ে এনেকৈ আপুনি এনেকৈ হিচি দিয়ে যদি বন্ধুসকল চাওকচোন এনেকৈ যদি হিচি দিয়ে তেনেহ'লে মুৰ্গীবিলাকে দৌৰি দৌৰি আহি খাই শব্দ হয় যে সিহঁতে ভাবে হয় এইটো খাদ্য সিহঁতে খাবলৈ ধৰে সেইকাৰণে প্ৰথম অৱস্থাত আপুনি পেপাৰত হিচাই দিব হিচাই দিলে আৰু এটা কি আপোনাৰ ডিছএডভান্টেজ কি হয় মুৰ্গীবিলাকৰ যিটো দানা আছে দানাটো আপোনাৰ ৱেষ্ট হৈ যায় বহুত উপায় নাই প্ৰথম অৱস্থাত অলপ দিবই লাগিব এনে হিচি হিচি দি দিব আমি কি কৰিছোঁ হিচি দিছোঁ লগতে আপোনাৰ অলপ আপোনাৰ ফিডাৰত ৰাখি থৈছোঁ দানাটো আপুনি ৰাখিব পাৰিব দানা আপোনাৰ পানী ড্ৰিংকাৰ ক'বলৈ গ'লে পানীত আপোনাৰ চাওক এতিয়া হিচাপ কৰিবলৈ গ'লে 100ত আপোনাৰ 3টা ড্ৰিংকাৰ দিয়ে আপোনাৰ বৰ্ডিঙত জেগা নাথাকিব সেইকাৰণে এটা লিমিটত দেখিছোঁ আমি 700 পোৱালিত আমি 10টা ড্ৰিংকাৰ দি দিছোঁ 700 পোৱালিত বন্ধুসকল আমি 10টা ড্ৰিংকাৰ দি দিছোঁ অলপ ডাঙৰ সাইজৰ ড্ৰিংকাৰ হয় ইমান ডাঙৰ সাইজৰ ড্ৰিংকাৰ নিদিব ড্ৰিংকাৰ বেছি ডাঙৰ দিলে আপোনাৰ মুৰ্গীবিলাক তিতি যাব অলপ সৰু সাইজৰ ড্ৰিংকাৰ আছে সেইবিলাক দিব পাৰিব বন্ধুসকল এনেকুৱা ড্ৰিংকাৰ আপুনি ব্ৰইলাৰ ক্ষেত্ৰত দিব পাৰে কিন্তু সোণালী বা লোকেলৰ ক্ষেত্ৰত দিলে আপোনাৰ পোৱালি বহুত মৰ্টেলিটি হৈ যাব কিয় কাৰণ এয়া চাওক ড্ৰিংকাৰ চাইছেনে ড্ৰিংকাৰ আপোনাৰ কিমান ডাঙৰ তাত আপোনাৰ মুৰ্গীবিলাক উঠি বহি যাব তাত আপোনাৰ গা ধুই পেলাব গা ধুলে আপোনাৰ মুৰ্গীৰ ঠাণ্ডাত চিআৰডি হৈ চৰ্দি হৈ কাহ হৈ মুৰ্গীবিলাক মৃত্যুৰ মুখত পৰে সেইকাৰণে তাত আপুনি লক্ষ্য ৰাখিব বন্ধুসকল এতিয়া কথা আহি যায় যে মুৰ্গীবিলাকত লাইট কেইটা দিম হয় বন্ধুসকল 100 মুৰ্গীত আপোনাৰ 200 ৱাটৰ আপোনাৰ তাপ প্ৰয়োজন হয় বন্ধুসকল এটা মুৰ্গীত 2 ৱাটৰ তাপ লাগে বৰ্ডিঙত সাইন্টিফিক মতে আপোনাৰ 100ত সেইকাৰণে 100ত আপুনি দিব কেইটা 100ত আপোনাৰ 200 পাৱাৰী যিটো আপোনাৰ বল্ব আছে এটা বাল্ব আছে এটা দি দিব তো এনেকুৱা আমি ইয়াত 6টা দিছোঁ 6টাত 12 আৰু সৰু সৰু আমি এনেকুৱা সৰু সৰু দি দিছোঁ আপোনাৰ 2-3টা মান আৰু লগতে কি কৰিছোঁ চাওক এইটো আপোনাৰ এইফালে চাইছেনে এইটো আপোনাৰ চাৰ্জিং লাইট হয় এইটো চাইছেনে বন্ধুসকল এইটো আপোনাৰ চাৰ্জিং লাইট হয় আমাৰ এইটো চাৰ্জিং লাইট মানে কি কাৰেণ্ট গুচি গ'লেও তাত আপোনাৰ লাইটটো আহি যায় সেইকাৰণে আমি এইটো লগাই দিছোঁ আপুনি এনেকৈ লগাব পাৰিব যদি আপোনাৰ ইনভাৰ্টাৰ নাই বন্ধুসকল আমি চাওক এইফালে চাৰিওফালে একদম ত্ৰিপাল দি ৰাখিছোঁ কাৰণ কোনো ধৰণৰ যাতে আপোনাৰ বতাহ অহা যোৱা কৰিব নোৱাৰে নৰ্মেলি যিটো উশাহ নিশাহ লোৱাৰ কাৰণে যিটো বতাহ লাগে সেইটো অহা যোৱা কৰি আছে কিন্তু আপোনাৰ মুৰ্গী ঠাণ্ডাৰ কাৰণে যিটো বতাহ সেইটো যাতে আহিব নোৱাৰে তাৰ বাবে এটা প্ৰিপেৰেশ্যন আপুনি কৰি ল'ব এনেকৈ চাওক আমি এনেকৈ কৰি লৈছোঁ চাৰিওফালে ত্ৰিপাল দি লৈছোঁ বন্ধুসকল চাওক যেটো পানী দিছোঁ এই পানীত আপোনাৰ ওআৰএছ দিছোঁ ওআৰএছ দিলে কি হয় ওআৰএছ আপোনাৰ খালি ষ্ট্ৰেজে আপোনাৰ এইটো আপোনাৰ মানে দূৰ নকৰে ওআৰএছ দিলে মুৰ্গী আপোনাৰ যেটো পেটৰ সমস্যা বা পেটৰ নাৰী ভুৰি যেটো ইন্টেষ্টাইন আছে লাৰ্জ ইন্টেষ্টাইন স্মল ইন্টেষ্টাইন এইবিলাক আপোনাৰ গাৰ্ড চাৰ্ট এইবিলাক হেভি হয় ষ্ট্ৰং হয় মেচিউৰ্ড হয় আপুনি ওআৰএছ যেটো ওআৰএছ দিবলৈ চেষ্টা কৰিব ওআৰএছ দিলে বহুত ভাল পেটৰ সমস্যা দেখা নিদিয়ে বন্ধুসকল চাওক এয়া চাওক আমাৰ এইটো আৰু এটা বেটছ আছে অলৰেডি আমাৰ ব্ৰইলাৰ ডাঙৰ হৈ গ'ল হেতু থকা অৱস্থাতে আৰু এটা বেটছ আমি ইয়াত ষ্টাৰ্ট কৰিলোঁ চাওকচোন এফালে কাৰণ আমি হেতু বিক্ৰী কৰাৰ লগে লগে যাতে ইয়াৰ মাল এই ব্ৰইলাৰটো যাতে তাত আমি শিফট কৰিব পাৰোঁ আকৌ তাৰ পিছত আমি ইয়াত আৰু এটা আপোনাৰ ব্ৰইলাৰৰ বেটছ ষ্টাৰ্ট কৰিম তো এনেকৈ কামটো চলাই আছোঁ আৰু আপোনালোক চাই থাকিব আমি শ্বেয়াৰ কৰি যাম কেনেকুৱা কি হয় কিমান টকা খৰচ হয় সেই বিষয়ে সকলো কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম তো বন্ধুসকল আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰোঁ মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ বাই বন্ধুসকলৰ লগত অলপ শ্বেয়াৰ কৰি দিব বন্ধুসকল মোৰ চেনেলটো যদি এতিয়ালৈ আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক কাৰণ এথতে মীন পালন পশুপালন এইবিলাক বিষয়ৰ লগত জড়িত ভিডিঅ' আপলোড দিবলৈ মই চেষ্টা কৰোঁ বন্ধুসকল আপুনি যদি মীন পালন পশুপালন এইবিলাক কাম কৰি আছে বা এইবিলাক কাম কৰিম বুলি যদি ভাবি আছে তেনেহ'লে অসমৰ কৃষিকতা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক বন্ধুসকল মোৰ ভিডিঅ'টো প্ৰথম অৱস্থাৰ পৰা শেষলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ